শ্রমিকৰ প্ৰতিবাদত উত্তাল মৰিয়নিৰ নাগিনীজান চাহ বাগিচা প্ৰাপ্য মজুৰি আদায় দিয়াৰ দাবীত ওলাই আহিল বাগিচাখনৰ শতাধিক শ্ৰমিক। মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ শ্ৰমিকৰ। ক্ষুব্ধ চাহ শ্ৰমিকে দীৰ্ঘ সময় ধৰি অৱৰোধ কৰি ৰাখিলে ধোদৰ আলি। ছমাহ পূৰ্বে মৰিয়নিৰ নাগিনীজান চাহ বাগিচা লিজত লৈছিল জালিংকা নামৰ প্ৰতিষ্ঠানটোৱে। তাৰ পাছৰ পৰা শ্ৰমিকক প্ৰাপ্য দৰমহা আদায় নিদিয়াৰ বাবে সমস্যাৰ সন্মুখীন হৈছে শ্ৰমিকসকল। শীঘ্ৰে প্ৰাপ্য মজুৰি আদায় দিয়াৰ লগতে ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবী প্ৰতিবাদী শ্ৰমিকসকলৰ। কৰিছে যে চাহ শ্ৰমিকসকল নাগৰিক চাহ বাগিচাৰ শ্ৰমিকসকলে ইয়াত যে আহি পিনে ৰাজপথ অৱৰোধ কৰিবলগীয়া অৱস্থা পৰিণত কৰিছে। এইটো ৰাজ্য চৰকাৰে আমাক বাধ্য কৰাইছে। ৰাজ্য চৰকাৰে ব্যক্তিগত প্ৰতিষ্ঠান জালিংকা টি কোম্পানীক যোৱা 9 মাহ ধৰি এপ্ৰিল মাহত এই যে জালিংকা কোম্পানী লিজত দিছিল। সেই জালিংকা কোম্পানীৰ শ্ৰমিক বিৰোধী নীতি এই 9 মাহ ধৰি আজিলৈকে 9 মাহ ধৰি তেখেতসকলে আমাৰ শুকন নীতিয়ে চলাই আছিলে। কিন্তু এতিয়া ৰিচেণ্টলি মানে কি হ'ল পষেকীয়া দৰমহা যিটো নেকি দৈনন্দিন যিটো মজুৰি যিটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ চাহ শ্ৰমিকসকলে মানে জীয়াই থাকে। সেই আজি 6 দিন হ'ল 22 তাৰিখে দিব লাগিছিলে, আজি 28 তাৰিখলৈ হ'ল। কিন্তু আজিলৈকে এই জালিংকা কৰ্তৃপক্ষই মানে